নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ডিচেম্বৰ। আজিৰ পৰা ৰাজ্যত সলনি হৈছে কেইবাটাও নতুন নিয়ম। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমবাসীৰ বাবে আৰু অসমবাসী ৰাইজৰ বাবে। উপহাৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা আৰু অহা মাহৰ আগতে 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব সকলোৰে এটা গুৰুত্বপূৰ্ণ কাম, অন্যথা নাপাব আত্মসহায়ক 10,000 কোটি টকা। অৰুণোদয় প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1450 টকাকৈ। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ফেংগালুৰ ভয়ংকৰ ৰূপ লৈছে। ফেংগালুৰ ভয়াৱহ ৰূপ দেখা গৈছে। প্ৰচণ্ড ধুমুহা বৰষুণত হাহাকাৰ তামিলনাডুবাসী। তামিলনাডু পুডুচেৰী ওৰেনিশা ফেংগালুৰ সংসাৰী ৰূপ। প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগেৰে খুন্দা মাৰিছে ফেংগালে। প্ৰচণ্ড বৰষুণৰ বাবে কৃত্ৰিম বানেও ধাৰণা কৰিছে ভয়াৱহ ৰূপত। পানীত বুৰ গৈছে ৰাজপথ। ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে বহু লোক। অন্ধ্ৰপ্ৰদেশ নেল্লুৰকে ধৰি বিশাখাপট্টনম ফেংগালুৰৰ প্ৰভাৱ আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত বলিছে ইয়াৰ বতাহ। তামিলনাডুৰ 16খনকৈ জিলাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আগন্তুক 3 ডিচেম্বৰলৈকে অব্যাহত থাকিব ফেংগালুৰ সন্ত্ৰাস আৰু কালগুনে ফেংগালক লৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। অৱশ্যে বিগত দুদিনলৈকে কিছু পৰিমাণে বতাহৰ গতিবেগ হ্ৰাস পাব। পুৱাৰ ভাগলৈকে বিমান উৰণৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। বৰ্তমানে সষ্টম হৈ আছে উদ্ধাৰকাৰী দলটোৱে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোত। তাৰ পিছত অসমবাসী ৰাজ্যত জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যান বাহনৰ গৰাকীৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে। ডিচেম্বৰতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ ভৰিব লাগিব জৰিমনা। কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে পৰিবহণ বিভাগৰ তৰফৰ পৰা। যান বাহনৰ গৰাকীৰ বাবে পুনৰ ডাঙৰ খবৰ। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি। 31 ডিচেম্বৰৰ পূৰ্বে পৰিশোধ কৰক যান বাহনৰ কৰ। আপোনাৰ যান বাহনৰ সকলো নথিপত্ৰ আপডেট কৰক, অন্যথা ভৰিব লাগিব আপোনাৰ জৰিমনা। গাড়ীৰ RC প্ৰদূষণ বিমান নথিপত্ৰ আপডেট কৰক। 31 ডিচেম্বৰৰ পিছতে ৰাজপথত চলিব পৰিবহণ বিভাগৰ অভিযান। অনলাইন যোগে আদায় দিব পাৰিব এই কৰসমূহ। আন নথিপত্ৰৰ কাম অনলাইন যোগে কৰিব পাৰিব আপুনি। পৰিবহণ.gov.in জৰিয়তে দিব পাৰিব কৰসমূহ আৰু এই ৱেবছাইটত গৈ আপুনি ৰাজ্য অসম বাছনি কৰক। ইয়াৰ পিছতে আপোনাৰ পঞ্জীয়ন নম্বৰ ক্লিক কৰক আৰু পঞ্জীয়ন নম্বৰ ক্লিক কৰাৰ পিছতে পে ইয়ৰ টেক্স অপশ্যনত আপুনি ক্লিক কৰক আৰু এই অপশ্যনত ক্লিক কৰি আপোনাৰ বেংকৰ সবিশেষ দাখিল কৰিব লাগিব আৰু সকলো তথ্য সন্নিৱিষ্ট কৰাৰ পিছতে আপোনালৈ আহিব এখন OTP দিয়াৰ পিছতে আপুনি দিব পাৰিব আপোনাৰ নিৰ্ধাৰিত কৰ আৰু অতি সহজতে ঘৰতে বহি আদায় দিব পাৰিব এতিয়া আপোনাৰ কৰসমূহ। যান বাহনৰ গৰাকীৰ বাবে পুনৰ এখন ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যত জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু যদি আপোনাৰ ফাইলটো পৰি আছে তেনে ক্ষেত্ৰত জৰিমনা বিহা হ'ব কৰ্মচাৰীক। যদি আপুনি চৰকাৰী ঘৰ বা চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছে আৰু আপোনাৰ কামটো ফাইলত পৰি আছে তেন্তে আপোনাৰ বাবে এখন ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামৰ বাবে বিহা হ'ব জৰিমনা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল। কোনো বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰীয়ে। ৰাজহ সেৱা আয়োগৰ অধীনত মুকলি কৰা হ'ল পৰ্টেল। যিখন টেবুলত বা বিষয়ৰ ওচৰত ফাইল পৰি আছে তাৰ তথ্য অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগে বিচাৰিব আৰু সেই বিচাৰীজনক জবাবদিহি কৰিব আয়োগে। যিখন টেবুলত বা বিষয়ৰ ওপৰত ফাইল পৰি আছে তাৰ তথ্য পাব অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগে আৰু সেই বিষয়াসকলক জবাবদিহি কৰিব আয়োগে। সময়ত কাম নকৰিলে আয়োগে সেই বিষয়জনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা বিহিব আৰু ডিচিৰ পৰা LD লৈকে সকলোৱে ভৰিব লাগিব জৰিমনা।
চৰকাৰী বিষয়াসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব এই জৰিমনা। আজিৰ পৰা কোনো কামৰ বাবে ডিচিৰ ৰুমত গৈ আপুনি অনুৰোধ কৰিব নালাগে। 773টা সেৱাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব। ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওপৰত কাম নহ'লে দ্বিতীয় এপিলেট অথৰিটিৰ ওপৰত যাব পাৰিব আৰু 7,000 টকা পৰ্যন্ত তেতিয়া জৰিমনা কৰা হ'ব। আৰু ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু দ্বিতীয় এপিলেট অথৰিটিৰ বিফল হ'লে যাব পাৰিব আয়োগৰ ওচৰলৈ আৰু পোনপটীয়াকৈ আপুনি এই আয়োগৰ ওপৰত গোচৰ দিব পাৰিব। 10,000 টকা পৰ্যন্ত জৰিমনা বিহিব আপোনাৰ আয়োগৰ ওচৰত আৰু ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত বিষয়াক জৰিমনা বিহিব পাৰিব এই আয়োগে। যিগৰাকী ব্যক্তিৰ কাম পলম হৈছে তেওঁক প্ৰদান কৰা হ'ব জৰিমনাৰ ধনৰাশি আৰু আবেদনকাৰীয়ে ক্ষতিপূৰণ হিচাপে লাভ কৰিব এই টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰিছে আৰু ডিচেম্বৰ মাহৰ পৰাই এই নতুন নিয়ম প্ৰযোজ্য হ'ব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰলৈকে আৰু আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডলৈকে আজিৰ পৰা সলনি হৈছে দেশত কেইবাটাও নতুন নিয়ম আৰু আজি হৈছে 1 ডিচেম্বৰ। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। 1 ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ দাম সাল সলনিৰ সম্ভাৱনা। গুড়ৰ লগতে বাণিজ্য গেছৰ দাম সলনিৰ সম্ভাৱনা। SBI সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ কেইবাটাও নিয়ম। গ্ৰাহকৰ বাবে ঘোষণা কৰিব কেইবাটাও নতুন নিয়ম। 31 ডিচেম্বৰ হৈছে বিনামূলীয়াকৈ আধাৰ আৰু পান কাৰ্ড লিংক কৰাৰ শেষ সময়সীমা। 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট, লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পান কাৰ্ডখন। UIDAI জাৰি কৰিছে নিৰ্দেশনা। 31 ডিচেম্বৰৰ পৰা ব্যয়বহুল হ'ব মালদ্বীপ যাত্ৰা আৰু ই-ৰিক্সা চালকলৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। যদি আপোনাৰ ঘৰত ই-ৰিক্সা আছে তেন্তে আপোনাৰ বাবে এখন ডাঙৰ খবৰ। নিয়ম নামানিলে প্ৰশাসনৰ ৰখত পৰিব চালক। গাঁৱলীয়া ৰাস্তাৰ পৰা ঘাইপথ সংযোগী স্থানলৈকেহে চলাব পাৰিব ই-ৰিক্সা। কেৱল 4জন যাত্ৰীহে নিব পাৰিব ই-ৰিক্সাত। 4জন যাত্ৰীৰ লগত কঢ়িয়াব পাৰিব 40 কেজি অতিৰিক্ত ওজন। নিৰ্দিষ্ট গতিবেগতহে চলাব পাৰিব ই-ৰিক্সা। কুঁৱলীৰ সময়ত চলাবলৈ পৰ্যাপ্ত লাইটৰ সুবিধা থাকিব লাগিব ই-ৰিক্সাখনত। দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সা মালিকৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে ডিচেম্বৰ মাহৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চাকৰি প্ৰত্যাশীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 9 ডিচেম্বৰৰ পূৰ্বে আবেদন কৰিব পাৰিব আৰু চৰকাৰে নতুন কেইখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। স্বাস্থ্য বিভাগত খালী হৈ পৰিছে 2047টা পদ, কিন্তু এই পদৰ বাবে আপুনি আবেদন কৰিব নোৱাৰিব। আগতে যদি আপুনি আবেদন কৰিছিলে তেনেক্ষেত্ৰত আপুনি আবেদন কৰিব নোৱাৰিব আৰু চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন, কিন্তু আপুনি আবেদন কৰিব পৰা নাই নেকি? যদি আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিব বিচাৰিছে তেনেক্ষেত্ৰত আপোনাৰ লিংকটো পোৱা নাই নেকি? তেনেক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব? চিকিৎসা শিক্ষা সঞ্চালকালয় অসমে প্ৰকাশ কৰিছে বিজ্ঞাপন। গ্ৰেড 3 টেকনিকেলত 1070টা পদ মুকলি কৰা হৈছে আৰু দৰমহা 14,000ৰ পৰা 60,000 টকা পৰ্যন্ত দিয়া হৈছে। আৰু গ্ৰেড 3 নন টেকনিকেলত খালী হৈ পৰিছে 320টা পদ আৰু দৰমহা হ'ব 14,000ৰ পৰা 60,000 টকা পৰ্যন্ত। গ্ৰেড 4ৰ বাবে খালী হৈছে 657টা পদ, কিন্তু ইয়াৰ বাবে আপুনি আবেদন কৰিব পৰা নাই নেকি বা লিংকটো বিচাৰি পোৱা নাই নেকি? তেন্তে আপুনি কেনেকুৱাকৈ আবেদন কৰিব? সো বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক সম্পূৰ্ণকৈ জনাই দিওঁ, লিংকটো এতিয়ালৈকে দিয়া নাই আৰু লগতে ডেটটো পোষ্টপন কৰিছে আৰু কিমান তাৰিখত নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই। যেতিয়া আকৌ নতুনকৈ ডেটটো ঘোষণা কৰে সম্পূৰ্ণকৈ জনাই দিম। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতাও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।